আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ এই 3 বছৰীয়া যুদ্ধখনৰ অৱসান হ'বনে 30 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটাবলৈ ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটাবলৈ 30 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল ইউক্ৰেইনক ৰাছিয়াক এই যুদ্ধবিৰতিৰ ক্ষেত্ৰত কি চৰ্তত অটল হৈ আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন কি চৰ্তত অটল থাকি এই শান্তি আলোচনাৰ বাবে আগবাঢ়িছে পুতিন একেদৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাদিমিৰ জেলেনস্কিয়েও এই 30 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে যদিও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ কিছুমান কঠোৰ চৰ্তক লৈ শান্তি আলোচনা কৰবাত কেনেবাকৈ বিঘ্নিত হ'ব নেকি বিলম্ব হ'ব নেকি তাকে লৈ কিন্তু এই মুহূৰ্তত জল্পনা কল্পনা চলি আছে চৰ্চা চলি আছে আৰু এই চৰ্চা চলি থকাৰ মাজতে ট্ৰাম্প আৰু পুতিনৰ টেলিফোনিক বাৰ্তালাপ আজি ট্ৰাম্প আৰু পুতিনৰ মাজত হ'ব টেলিফোনিক বাৰ্তালাপ আৰু যি টেলিফোনিক বাৰ্তালাপে আজি বহুখিনি বিষয় নিৰ্ধাৰণ কৰিব এই শান্তি আলোচনা তথা 30 দিনীয়া যুদ্ধবিৰতিৰ ক্ষেত্ৰত এই আলোচনা কিমান দূৰ ফলপ্ৰসূ হয় ৰাছিয়াৰ চৰ্তসমূহৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কি ধৰণৰ সঁহাৰি জনায় এই আলোচনাই বিশেষ তাৎপৰ্য বহন কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনক আমেৰিকাৰ ৰাষ্ট্ৰদূতে সাক্ষাৎ কৰিছে এই সাক্ষাৎ কৰাৰ পাছতে আজিৰ এই টেলিফোনিক বাৰ্তালাপৰ কথা ইতিমধ্যে ৰাছিয়াৰ ফালৰ পৰা কোৱা হৈছে আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছে পুতিন আৰু ট্ৰাম্পৰ মাজত হ'ব টেলিফোনিক বাৰ্তালাপ বিশেষ আলোচনাত মিলিত হ'ব ট্ৰাম্প আৰু পুতিন যুদ্ধ অৱসান ঘটোৱা কেন্দ্ৰ কৰি কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰিসমাপ্তি ঘটোৱা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছিল আৰু সেই ঘোষণা সেই আশ্বাস প্ৰদান কৰি ইতিমধ্যে এই ক্ষেত্ৰত নিজৰ বৈদেশিক নীতিয়ে সলনি কৰি পেলাইছে ট্ৰাম্পে আমেৰিকাৰ বৈদেশিক নীতিয়ে সলনি কৰি পেলাইছে ট্ৰাম্পে যি নেকি এটা সময়ত শীতল যুদ্ধৰ সময়ৰে পৰাই ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাৰ যি আগ্ৰাসী বৈদেশিক নীতি আছিল সেই আগ্ৰাসী বৈদেশিক নীতিৰ সম্পূৰ্ণ বিপৰীত স্থিতি এতিয়া মাৰ্কিন প্ৰশাসনে গ্ৰহণ কৰাত সকলো এক প্ৰকাৰ অবাক হৈ আছে হতবাক হৈ আছে আৰু তাৰ মাজতে ট্ৰাম্পৰ এই ধৰণৰ উদ্যোগ এই ধৰণৰ পদক্ষেপ য'ত নেকি আমেৰিকাই ৰাছিয়াৰ সৈতে বহু যোগাত্মক কাম সম্পন্ন কৰা বুলিও দেওবাৰে সাংবাদিকৰ আগত মত পোষণ কৰিছিল ডোনাল্ড ট্ৰাম্পে যে আমেৰিকাই ৰাছিয়াৰ সৈতে বহু যোগাত্মক কাম সম্পন্ন কৰাৰ কথা উল্লেখ কৰিলে ট্ৰাম্পে ইতিমধ্যে দুই পক্ষৰ সৈতে ভালেখিনি কথা আগবাঢ়ি যোৱাৰ কথাও ট্ৰাম্পে সদৰি কৰে ইউক্ৰেইন আৰু ৰাছিয়াৰ কিছুমান সম্পত্তি বিভাজনৰ কথাও ইতিমধ্যে পতা বুলি জনায় ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ কিছুমান সম্পত্তিক লৈ কিছুমান বিবাদমান অঞ্চলক লৈ এই বিবাদ এই সংঘাত এই যুদ্ধ চলি আছে গতিকে সেইসমূহ বিষয় নিষ্পত্তি কৰাৰ বাবে সেইসমূহ সমস্যা নিষ্পত্তি কৰাৰ বাবে বিশেষকৈ কিছুমান সম্পত্তি বিভাজন ভাগ বটোৱাৰা কৰাৰ কথাও ইতিমধ্যে ট্ৰাম্পে দুই পক্ষৰ সৈতে আলোচনা কৰাৰ কথাও দেওবাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল হোৱাইট হাউছে পুতিনক যুদ্ধবিৰতিত সন্মত কৰাৰ বাবে বহু কাম কৰি থকাৰ কথাও ট্ৰাম্পে উল্লেখ কৰে অৰ্থাৎ পুতিনক সন্মতি কৰাটোৱে হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কাম গতিকে সেই কথা সফল কৰি তুলিবৰ বাবে ইতিমধ্যে পুতিনক যুদ্ধবিৰতিত সন্মত কৰাৰ বাবে বহুখিনি কাম আমেৰিকাই কৰা বুলিও এক যোগাত্মক বাৰ্তা দিয়াৰ চেষ্টা কৰিছিল ডোনাল্ড ট্ৰাম্পে আজি মঙলবাৰে চূড়ান্ত আলোচনাত মিলিত হ'ব এই প্ৰসংগত যুদ্ধবিৰতিৰ চুক্তিৰ প্ৰসংগত ৰাছিয়া প্ৰশাসনে জানিবলৈ দিছে যে পুতিন আৰু ট্ৰাম্পে ফোনযোগে মিলিত হ'ব আলোচনাত এই আলোচনাৰ বাবে ইতিমধ্যে সাজু হৈ আছে ডোনাল্ড ট্ৰাম্প আৰু পুতিন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে ইউক্ৰেইনৰ সংঘাত মৰিখন কৰিবৰ বাবে দুই পক্ষৰ মাজত বহুখিনি কাম ইতিমধ্যে কৰি থকা হৈছে এতিয়া প্ৰশ্ন হৈছে যে পুতিনক সন্মত কৰিবলৈ আজি কিমান দূৰ সফল হ'ব ট্ৰাম্পৰ এই টেলিফোনিক বাৰ্তালাপে আজি বহুখিনি কথা নিৰ্ণয় কৰিব তাৰ প্ৰতি সমগ্ৰ বিশ্বৰে আচলতে দৃষ্টি নিবদ্ধ হৈ আছে এই টেলিফোনিক বাৰ্তালাপৰ ওপৰত কাৰণ বিগত সময়ছোৱাত যিখিনি ঘটনা পৰিঘটনা দেখিবলৈ পোৱা হ'ল এই যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আমেৰিকাৰ যিখিনি উদ্যোগ এই উদ্যোগ প্ৰথমে যদি চোৱা হয় যোৱা 18 ফেব্ৰুৱাৰীত আবু ধাবিত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল য'ত নেকি
ৰাছিয়াৰ প্ৰতিনিধি আৰু আমেৰিকাৰ প্ৰতিনিধিয়ে বৈঠকত মিলিত হৈ যুদ্ধৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্তৰ লগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে, য'ত নেকি জেলেনস্কিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যিখন বৈঠকত ইউক্ৰেইনক আমন্ত্ৰণ জনোৱা হোৱা নাই সেই বৈঠকৰ ফলাফল ইউক্ৰেইনে কেতিয়াও গ্ৰহণ নকৰে। একে সময়তে ইউৰোপীয় সংঘই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। 18 ফেব্ৰুৱাৰীৰ সেই বৈঠকখনলৈ না ইউক্ৰেইনৰ আমন্ত্ৰণ জনোৱা হৈছিল, না ইউৰোপীয় সংঘক কোনো প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। গতিকে ইউক্ৰেইনৰ প্ৰতিনিধিকো আমন্ত্ৰণ জনোৱা নাছিল, ইউৰোপীয় সংঘৰো কোনো প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা নাছিল, যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া দুই বিপৰীত মেৰুত অৱস্থান কৰিলে ইউৰোপীয় সংঘ আৰু আমেৰিকাই। আৰু তাৰ পিছত ইউৰোপীয় সংঘই সিদ্ধান্ত ল'লে যে আমেৰিকাক বাদ দি হ'লে ইউক্ৰেইনৰ পক্ষত থিয় হ'ব ইউৰোপীয় সংঘ। গতিকে সেই দুই বিপৰীত মেৰুত অৱস্থান কৰাৰ পিছত যেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক আমেৰিকালৈ আমন্ত্ৰণ কৰা হ'ল, আমেৰিকাৰ হোৱাইট হাউচৰ অভেল অফিচত যি ঘটনা দেখিবলৈ পোৱা হ'ল, য'ত নেকি তৃতীয় বিশ্বযুদ্ধৰ দিশে সমগ্ৰ বিশ্বক লৈ যোৱা বুলি উভতি ধৰিলে জেলেনস্কিক ট্ৰাম্পে, সমালোচনাৰে থকা সৰকা কৰিলে, গালি গালাজ পাৰিলে, সংবাদ মাধ্যমৰ সন্মুখত চূড়ান্ত অপমান কৰা হ'ল জেলেনস্কিক। আৰু তাৰ পিছত সংঘাত আৰু তীব্ৰতৰ হ'ল ইউৰোপীয় সংঘ আৰু আমেৰিকাৰ মাজত। ইউক্ৰেইন আৰু আমেৰিকাৰ মাজতো সংঘাত স্পষ্ট ৰূপত দেখিবলৈ পোৱা হ'ল। লগতে নিজৰ স্থিতি স্পষ্ট কৰি আহিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে যে এই ক্ষেত্ৰত আমেৰিকাৰ যি স্থিতি সেই স্থিতিক প্ৰত্যাহ্বান জনাব আৰু তাৰ সমান্তৰালকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰেও আনকি ইউক্ৰেইনৰ পক্ষত থিয় হৈ প্ৰয়োজনত ব্ৰিটিছৰ সেনা ইউক্ৰেইনত মোতায়েন কৰাৰ কথাও ঘোষণা কৰিলে ষ্টাৰমাৰে। গতিকে এনেকুৱা ধৰণৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ প্ৰক্ৰিয়াটো এক জটিল সন্ধিক্ষণত সোমাই পৰিছিল। আৰু তাৰ মাজতে আজি ট্ৰাম্প আৰু পুটিনৰ এই আলোচনাই যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে। এতিয়া কথা হ'ল পুটিনে কি কঠিন চৰ্তত অটল হৈ আছে, কি কঠিন চৰ্ত আৰোপ কৰিছে এই শান্তি আলোচনাৰ ক্ষেত্ৰত, যি নেকি এই শান্তি আলোচনাত ব্যাঘাত জন্মিব নেকি বা ব্যাঘাত জন্মাব নেকি, বাধা আৰোপ কৰিব নেকি পুটিনৰ সেই কঠোৰ চৰ্তসমূহে। এই চৰ্তসমূহৰ প্ৰতি আমেৰিকাই কেনেদৰে সঁহাৰি জনাব, আমেৰিকাই পাৰিবনে পুটিনৰ চৰ্তসমূহত সন্মতি প্ৰদান কৰিব, ইত্যাদি বিভিন্নখিনি প্ৰশ্ন আজি যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। আমি প্ৰথমে জনাই লৈছোঁ আপোনাক যে কেনেকুৱা ধৰণৰ চৰ্ত আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে যুদ্ধ অন্ত পেলাবৰ বাবে এটা সুবৰ্ণ সুযোগ আহি পৰাৰ কথা আমেৰিকাই উল্লেখ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে এয়াই হৈছে সুবৰ্ণ সুযোগ যুদ্ধ বন্ধ কৰিবৰ বাবে। ট্ৰাম্পৰ ঘোষণাৰ পিছতে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেছকোভে ৰাছিয়াৰ তৰফৰ পৰা দুই ৰাষ্ট্ৰপ্ৰধানৰ প্ৰস্তাৱিত এই টেলিফোনিক বাৰ্তালাপৰ কথা নিশ্চিত কৰিছে। লগতে এই আলোচনাত মূলতঃ কি বিষয়ে ঠাই পাব সেয়া অৱশ্যে এতিয়াও উভয় পক্ষৰ পৰা প্ৰকাশ কৰা নাই, যদিও কিছুমান বিষয়ক লৈ এই মুহূৰ্তত যথেষ্ট চৰ্চা চলি আছে, বিশেষকৈ চৰ্তক লৈ। এই চৰ্তসমূহ কি সেয়া ইতিমধ্যে পোহৰলৈ আহিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি বা ৰাছিয়াই কি চৰ্ত আৰোপ কৰিব সেই সম্পৰ্কত ইতিমধ্যে কিছু তথ্য পোহৰলৈ আহিছে। উল্লেখযোগ্য যে ছৌদি আৰবত ইউক্ৰেইন যুদ্ধলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইউক্ৰেইনৰ মাজত চলি থকা আলোচনাৰ সময়তে ট্ৰাম্প আৰু পুটিনৰ মাজৰ আজি হ'বলগীয়া টেলিফোনিক বাৰ্তালাপে বহুখিনি তাৎপৰ্য বহন কৰিছে। এই বৈঠকত ইউক্ৰেইনক 30 দিনৰ বাবে যুদ্ধবিৰতিৰ প্ৰস্তাৱ ইতিমধ্যে দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই। যুদ্ধবিৰতিৰ বাবে ৰাছিয়াক সন্মান কৰাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰদূত ষ্টিভ উইটকফে মস্কোত ৰাষ্ট্ৰপতি পুটিনক ইতিমধ্যে সাক্ষাতো কৰিছিল আৰু পুটিনেৰে এই আলোচনা ইতিবাচক বুলি সংবাদ মাধ্যমক জনাইছে মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে। আৰু পুটিনৰে এই আলোচনাত এতিয়া চৰ্তসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। ইউক্ৰেইনৰ যুদ্ধ অন্ত পেলাবৰ বাবে এতিয়া ৰাছিয়াই বিচাৰিছে কেইবাটাও বিশেষ গেৰাণ্টি বিচাৰিছে ৰাছিয়াই, আৰু সেই গেৰাণ্টিসমূহ এতিয়া আমেৰিকাই ৰাছিয়াক দিব পাৰিবনে নাই সেয়া হৈছে ডাঙৰ প্ৰশ্ন। এই যুদ্ধৰ অন্ত পেলাবৰ বাবে ৰাছিয়াই গেৰাণ্টি বিচাৰিছে বিশেষকৈ ইউক্ৰেইনক কোনো দিনেই যাতে নাটোৰ সদস্য পদ দিয়া নহ'ব, যাতে নাটোৰ সদস্য পদ দিয়া নহয় ইউক্ৰেইনক, সেই গেৰাণ্টি দিব লাগিব, যদিহে শান্তি আলোচনাৰ দিশে ৰাছিয়া আগবাঢ়িবলগীয়া হয়। এয়া হৈছে গুৰুত্বপূৰ্ণ চৰ্ত, কঠোৰ চৰ্ত, যি চৰ্তক কেন্দ্ৰ কৰিয়েই 2022 চনৰ 24 ফেব্ৰুৱাৰীৰ পৰা
যুদ্ধৰ সূচনা হৈছিল সামৰিক যুদ্ধৰ আৰম্ভণি হৈছিল ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি প্ৰাক্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰৰোচনাত ইউক্ৰেইনক নাটোত অন্তৰ্ভুক্ত কৰা যি যুঁজা তাৰে বিৰোধিতা কৰি এই যুদ্ধৰ সূচনা হৈছিল 2022 চনৰ 24 ফেব্ৰুৱাৰীৰ পৰা আৰু সেই যুদ্ধই ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ কৰিলে আৰু সেয়াই হৈছে ডাঙৰ চৰ্ত কঠোৰ চৰ্ত যে কোনো দিনেই নাটোৰ সদস্যপদ দিব নোৱাৰিব ইউক্ৰেইনক এয়া হৈছে ডাঙৰ গ্যাৰান্টি এই গ্যাৰান্টি দিব লাগিব আনহাতে ইউক্ৰেইন হৈ ল'ব লাগিব নিৰপেক্ষ ইউক্ৰেইন সদায় নিৰপেক্ষ হৈ ৰব লাগিব ইউক্ৰেইনত বাহিৰা কোনো বাহিনীয়ে তাত উপস্থিতি থাকিব নোৱাৰিব কোনো বাহিনীৰ উপস্থিতি থাকিব নোৱাৰিব লগতে ৰাছিয়াৰ উপবিদেশ মন্ত্ৰী আলেকজেণ্ডাৰ গ্ৰুস্কোৱে ৰাছিয়াৰ স্থিতি স্পষ্ট কৰি কৈছে যে নাটোৰ দেশসমূহেও নাটোত ইউক্ৰেইনক অন্তৰ্ভুক্ত নকৰাটো নিশ্চিতি দিব লাগিব এই হৈছে কঠোৰ চৰ্ত পুটিনৰ পুনৰ জনাইছো আমি গ্যাৰান্টি কি বিষয়ত বিচাৰিছে ৰাছিয়াই ইউক্ৰেইনক কোনো দিনেই নাটোৰ সদস্যপদ দিয়া হ'ব নোৱাৰে ইউক্ৰেইন হৈ ৰব লাগিব সদায় নিৰপেক্ষ লগতে শান্তি চুক্তি স্বাক্ষৰৰ পূৰ্বে ৰাছিয়াক এই গ্যাৰান্টি দিব লাগিব যে নাটোৰ দেশসমূহেও ইউক্ৰেইনক নাটোত অন্তৰ্ভুক্ত নকৰাটো নিশ্চিতি দিব লাগিব ইউক্ৰেইনত কোনো বাহিৰা বাহিনী অন্তৰ্ভুক্ত কৰিব নোৱাৰিব কোনো বাহিৰা বাহিনীৰ উপস্থিতি থাকিব নোৱাৰিব ইউক্ৰেইনত অৰ্থাৎ নাটোৰ কথা উল্লেখ কৰিছে নাটো বাহিনী থাকিব নোৱাৰিব ইউক্ৰেইনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে যুদ্ধৰ ক্ষীপ্ৰ অৱসান বিচাৰি এতিয়া এই চৰ্তসমূহত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে তেওঁ অভিযোগ আনিছে যে এনেকুৱা ধৰণৰ চৰ্ত আৰোপ কৰি ৰাষ্ট্ৰপতি পুটিনে শান্তি প্ৰক্ৰিয়াত বিলম্ব ঘটাইছে শান্তি প্ৰক্ৰিয়াত এতিয়া বিলম্ব ঘটাই জেলেনস্কিয়ে লগতে কৈছে যে এই যুদ্ধ অব্যাহত ৰাখি ইউক্ৰেইনৰ নাগৰিকক হত্যা কৰি তেওঁ ইউক্ৰেইনৰ নাগৰিকক হত্যা কৰি থকাটো তেওঁ বিচাৰিছে আৰু ৰাষ্ট্ৰপতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক পোনপটীয়াকৈ এই কথা খুলি ক'বলৈ ভয় খাইছে পুটিনে আৰু তাৰ বাবে এটাৰ ওপৰত আনটো কঠোৰ চৰ্ত আৰোপ কৰি শান্তি প্ৰক্ৰিয়াত বিঘিনি ঘটোৱা বুলি উল্লেখ কৰিছে অৰ্থাৎ শান্তি আলোচনাত বিলম্ব কৰাৰ এটা কূট কৌশল এয়া এনেকুৱা ধৰণৰ চৰ্ত আৰোপ কৰি অনাহকত শান্তি আলোচনা প্ৰক্ৰিয়াত বিলম্ব ঘটাই আছে এয়া জেলেনস্কিৰ প্ৰতিক্ৰিয়া আৰু সমান্তৰালকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পুটিনৰ বিৰুদ্ধে জেলেনস্কিয়ে যে এই যুদ্ধ অব্যাহত ৰাখিব বিচাৰিছে পুটিনে আৰু এই যুদ্ধ অব্যাহত ৰাখি ইউক্ৰেইনৰ নাগৰিকক হত্যা কৰি থকাটো তেওঁ বিচাৰিছে আৰু যি কথা নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক পোনপটীয়াকৈ ক'বলৈ পুটিনে টান পাইছে আৰু আওপকীয়াকৈ এনেধৰণৰ কঠোৰ চৰ্ত আৰোপ কৰি সমগ্ৰ শান্তি প্ৰক্ৰিয়াটোতেই বিলম্ব তথা বিঘিনি ঘটোৱাৰ অভিযোগ পুটিনৰ বিৰুদ্ধে জেলেনস্কিৰ গতিকে আজি হ'ব ডাঙৰ বিষয় আলোচনা য'ত নেকি ৰাছিয়াক সন্মতি দিয়াৰ বাবে সন্মতি অনাৰ ক্ষেত্ৰত এইসমূহ চৰ্ত আমেৰিকাই মানি ল'ব নেকি ইউক্ৰেইনক নিৰপেক্ষ হিচাপে ৰখাৰ ক্ষেত্ৰত আমেৰিকাৰ স্থিতি কি হ'ব কাৰণ ইতিমধ্যে আমেৰিকাই ৰাছিয়াৰ পক্ষত থিয় দিয়া পৰিলক্ষিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকতো দেখিবলৈ পোৱা হৈছিল ৰাছিয়াৰ পক্ষত ভোট দিছিল আমেৰিকাই গতিকে এই ক্ষেত্ৰত দুটা ভাগত বিভক্ত হৈ পৰিছে ইউৰোপীয় সংঘ আৰু আমেৰিকা ইউক্ৰেইন আৰু ৰাছিয়াৰ এই যুদ্ধক লৈ গতিকে এতিয়া লক্ষণীয় হ'ব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ টেলিফোনিক বাৰ্তালাপত এই চৰ্তসমূহক কেনেদৰে গুৰুত্ব আৰোপ কৰে যদি এই চৰ্তসমূহক গুৰুত্ব আৰোপ কৰে বা সন্মতি প্ৰদান কৰে ৰাছিয়াৰ প্ৰতি তেতিয়াহ'লে ইউৰোপীয় সংঘৰ প্ৰতিক্ৰিয়া কি হ'ব ইতিমধ্যে যদি চোৱা হয় মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ইউক্ৰেইনৰ বিৰুদ্ধে যোৱা স্থিতি বা ৰাছিয়াৰ পক্ষত থিয় হোৱা স্থিতিক লৈ ইউৰোপীয় সংঘ নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি বুলগেৰিয়া ৰোমানিয়া বিভিন্ন স্থানত ৰাছিয়াৰ বিৰুদ্ধে সামৰিক অনুশীলন অব্যাহত ৰাখিছে শেষ পৰ্যায়লৈকে ইউক্ৰেইনৰ পক্ষত থিয় দিয়াৰ সংকল্প লৈছে গতিকে এতিয়া নাটোৰ নাটো জোটত সদস্য ভৰ্তিৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰা হয় সেয়া নিশ্চয় লক্ষণীয় হ'ব এই চৰ্তৰ ওপৰত কি ধৰণৰ গ্যাৰান্টি আমেৰিকাই দিয়ে ৰাছিয়াক সেয়াও হ'ব লক্ষণীয় সকলোখিনি নিৰ্ভৰ কৰিব আজি ট্ৰাম্প পুটিনৰ টেলিফোনিক বাৰ্তালাপৰ ওপৰত প্ৰতিটো আপডেট আমি জনাই যাম আপোনাক এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো কিভাৱে আপুনি এই যুদ্ধ কোন দিশে যাব যুদ্ধৰ আজি অৱসান ঘটোৱাৰ ক্ষেত্ৰত এই আলোচনা বা এই বাৰ্তালাপে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে জনাওক আপোনাৰো মতামত লাইভৰ পৰা বিদায় লৈছো